নমস্কাৰ আপুনি চাই আছে আবেলিৰ খবৰ ষ্টুডিঅত মই গীতাশ্ৰী আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যে এসআই নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক পিকে দত্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কিছু সময় পিছতে ইমিগ্ৰেশ্যনৰ সকলোখিনি কাম কাজ শেষ হোৱাৰ পিছতে তেওঁক লৈ অনা হ'ব তেনে যা যোগাৰ কৰা হৈছে অসম আৰক্ষীয়ে সমজি লৈছে ইতিমধ্যে পিকে দত্তক আৰু শিলিগুৰিৰ আদালতত হাজিৰৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় পিকে দত্তৰ অসমলৈ আনি থকা হৈছে পিকে দত্তক ভাৰত নেপাল সীমান্তৰ কাকাৰপিটাত গ্ৰেপ্তাৰ কৰা হৈছে আজি দিনৰ ভাগত পিকে দত্তক কাকাৰপিটাৰ এখন হোটেলত আত্মগোপন কৰি আছিল পিকে দত্তই ইন্টাৰপোলৰ সহায় লৈ পিকে দত্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জিম্মাত এতিয়া পিকে দত্তৰ পুত্ৰ ঈশান দত্তও আছে আৰু লগতে জয়ক সৃজানো আৰক্ষীৰ জিম্মাত বৰ্তমান পশ্চিমবংগ আৰক্ষীৰ জিম্মাত আছে অৱশ্যে পিকে দত্ত দাৰ্জিলিং আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হৈছে পিকে দত্তক ইমিগ্ৰেশ্যনৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে নেপালৰ পৰা লৈ অনা হ'ব পিকে দত্তক এসআই পেপাৰ লিক কেলেংকাৰী এসআই কেলেংকাৰীৰ মূল খলনায়ক পিকে দত্ত ইমান দিনে আত্মগোপন কৰি আছিল প্ৰায় 20 ছেপ্টেম্বৰৰ পৰা কোনো সংসূত্ৰ নাছিল পিকে দত্তৰ আৰু শিলিগুৰিৰ আদালতত হাজিৰ কৰোৱা হৈছে পিকে দত্তক ট্ৰানজিট ৰিমাণ্ডৰ বাবে আবেদন জনাব অসম আৰক্ষীয়ে 20 ছেপ্টেম্বৰৰ পৰা পলাতক হৈ আছে পিকে দত্ত নেপালত কাছিনৰ ব্যৱসায় আছে পিকে দত্তৰ আৰু সঘনে নেপাললৈ অহা যোৱা কৰে এগৰাকী পিকে দত্তই পিকে দত্তক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিছে মন্তব্য মই পূৰ্বে কৈছো কোনো দোষী হাৰি নাযায় মন্তব্য মুখ্যমন্ত্ৰীৰ সকলো দোষী জালত পৰিব আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখক দোষীয়ে শাস্তি পাবই বুলি মন্তব্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম পুলিচৰ ওপৰত বিশ্বাস ৰাখক তেখেতসকলে নিষ্ঠাৰে দায়বদ্ধতাৰে তদন্ত চলাই আহিছে আৰু আগন্তুক দিনত এই কাম তেখেতসকলে নিষ্ঠাৰে সম্পূৰ্ণ কৰিব গতিকে আমি আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছো আছিল মুখ্যমন্ত্ৰীৰ ভাষ্য তেওঁ ঘোষণা কৰিছে যে কোনো দোষী হাৰি নাযায় আৰু সকলোকে শাস্তি বিহা হ'ব আস্থা আৰু বিশ্বাস ৰাখক বুলি আহ্বান জনাইছে কিন্তু পিকে দত্ত ইমান দিনে কেছিনৰ ব্যৱসায় থকা নেপাললৈ যি অহা যোৱা কৰাৰ তেওঁৰ পূৰ্বৰ যি ৰেকৰ্ড আছে তাৰ পিছত তাতে গৈ কেনেকৈ লুকাই আছিল বা কেনেকৈ তাৰ আত্মগোপন কৰি আছিল হোটেলখনৰ কোনদিনাখনৰ পৰা আছিল সকলো সবিশেষ আৰু কিছু সময় পিছতে লাহে লাহে ফাদিল হ'ব সবিশেষ জানিম সংযুক্ত হৈছো শ্ৰীৰামপুৰত উপস্থিত আছে বৰ্তমান আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী জ্যোতিৰ্ময় আপোনাৰ ওচৰলৈ আহিছো কেতিয়াকৈ পাবহি অসম কেতিয়ালৈ লৈ অনা হ'ব পিকে দত্তক হয় গীতাশ্ৰী কেতিয়ালৈ আহিব সেই কাৰণে কিন্তু গোসাই শ্ৰীৰামপুৰ গেটত বৰ্তমানে সকলোৱে অপেক্ষাৰত হৈ আছো কিন্তু এটা কথা আমি এতিয়ালৈকে যিখিনি তথ্য স্পষ্টকৈ পাইছো যে অসম পশ্চিমবংগ আৰু নেপালৰ লগত যে বৰ্ডাৰ আছে কাকৰভিটা সীমান্ত আছে তাতে যে ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্ট আছে ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে এই পিকে দত্তক ডিআইজি পিকে দত্তক গ্ৰেপ্তাৰ কৰিছে আৰু ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টত বৰ্তমানে সকলো যি তেওঁলোকৰ তথ্য সেই তথ্য সকলো সাদৰি কৰি চোৱা হৈছে তাৰপিছতে তেওঁলোকে হস্তান্তৰ কৰিব কিন্তু ইতিমধ্যে এটা তথ্য আহিছে কাকৰভিটা পানী টেংকি যিটো তেওঁলোকৰ স্বাস্থ্য কেন্দ্ৰ আছে নেপাল গভৰ্ণমেণ্টৰ আচলতে যিটো স্বাস্থ্য কেন্দ্ৰ আছে তাত ইতিমধ্যে স্বাস্থ্য পৰীক্ষা তেওঁ সমাপ্ত হৈছে আৰু বৰ্তমানে তেওঁক ইমিগ্ৰেশ্যনৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি সমাপ্ত হোৱাৰ লগে লগে তেওঁক অসমলৈ ৰওনা কৰা হ'ব গুৱাহাটীলৈ ৰওনা কৰা হ'ব কিন্তু এই মুহূৰ্তত এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে এতিয়ালৈকে আমি বিভিন্ন ধৰণৰ বাতৰি পাই আহিছিলোঁ কিন্তু এতিয়া এটা স্পষ্ট খবৰ তাৰ পৰা আহিছে যে ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্ট কাকৰভিটা মেচি নৈৰ সিপাৰে দলঙৰ সিপাৰে যে ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্ট আছে ভাৰত আৰু নেপাল সীমান্তৰ সেই ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে পিকে দত্তক গ্ৰেপ্তাৰ কৰিছে আৰু তাত বৰ্তমানে গুৱাহাটীৰ পৰা গৈ পেলাই যে আৰক্ষী দল তাত উপস্থিত হৈছে আৰু তেওঁলোকৰ সমগ্ৰ নথি পত্ৰ যিখিনি পাৰপ্ৰাপ্তৰ ক্ষেত্ৰত কাৰণ বিদেশৰ পৰা এজন মানুহ আহিবলৈ হ'লে যিখিনি কাগজ পাতিৰ বা প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰয়োজন হয় সেইখিনি সঠিক সকলো হোৱাৰ পিছতহে তেওঁক অনাৰ যি ব্যৱস্থা আছে সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব জ্যোতিৰ্ময় আৰু কিমান সময় হয়তো লাগিব পাৰে গোটেইখিনি প্ৰক্ৰিয়া গীতাশ্ৰী এটা কথা ক'ব পাৰি আমি এই মুহূৰ্তত ক'ব পাৰোঁ কাৰণ কাকৰভিটাৰ পৰা যিটো আমি যদি দূৰত্বৰ কথা কওঁ কাকৰভিটাৰ পৰা এই শ্ৰীৰামপুৰ গেটলৈকে দূৰত্ব হৈছে 300 কিলোমিটাৰ আৰু ইয়াৰ পৰা দূৰত্ব যদি গুৱাহাটীৰ কথা কওঁ 300 কিলোমিটাৰ 600 কিলোমিটাৰ দূৰত্বত বৰ্তমানে ডিআইজি পিকে দত্ত আছে তাৰে পৰা ৰওনা হোৱাৰ পিছত হয়তো 12-13 বা 14 ঘণ্টাৰ ভিতৰতে তেওঁ হয়তো গুৱাহাটীলৈ আহি পাব হয়তো অহাকালি ৰাতিপুৱাৰ ভাগত আহি তেওঁ গুৱাহাটী পোৱাৰ সম্ভাৱনা এই মুহূৰ্তত ক'ব পাৰি চাওক ধন্যবাদ জ্ঞাপন কৰিছো আমি দৰ্শকক আমি জনাই যাম পৰৱৰ্তী সময়ছোৱা তেওঁ কৈছে ইতিমধ্যে আমাৰ সাংবাদিকগৰাকীয়ে যে 600
কিলোমিটাৰ দূৰত্বত আছে বৰ্তমান পি কে দত্ত আৰু পি কে দত্ত কি ধৰণে লৈ অনা হ'ব পাৰে গোটেইখিনি তেওঁ ইতিমধ্যে বুজাই কৈছে কিন্তু শেহতীয়াকৈ যিখিনি নতুন তথ্য আহি পৰিছে যে ইমিগ্ৰেশ্যনৰ যিখিনি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে আচলতে অসমলৈ অনাৰ বাট মুকলি হ'ব পি কে দত্তৰ কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনো দোষী হাৰি নাযায় এতিয়া নিশ্চয়কৈ অসম আৰক্ষীয়ে যেতিয়া ৰিমাণ্ডত ল'ব তাৰপিছত সোধা পোছা কৰা হ'ব পি কে দত্তই কি ধৰণে জাল পেলাইছিল কি ধৰণে কিমান বছৰৰ পৰা কৰি আহিছিল আৰু তাৰপিছতে হয়তো আৰু নতুন খবৰ কিছু ওলোৱাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত আনগৰাকী সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ সৈতে সংযুক্ত হৈছো হীৰক আমি শেহতীয়া খবৰ আপোনাৰ পৰা কি পাম পি কে দত্ত সম্পৰ্কে হয় পি কে দত্তক যিহেতু আনি থকা হৈছে কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে দিবন ডেকাক আজি আদালতত হাজিৰ কৰা হৈছিল আৰু আদালতত তেওঁলোকে CID যিহেতু 6 দিনৰ জিম্মাত লৈছে যে ইয়াৰ পূৰ্বে যিহেতু ক্ৰাইম বেঞ্চে জিম্মাত গ্ৰহণ কৰিছিল আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছিল যে বিভিন্ন তথ্য আৰু এই মুহূৰ্তত আদালতৰ চৌহদত যিহেতু উপস্থিত আছোঁ আৰু যি অধিবক্তা সেই অধিবক্তাই ভইচৰ লগত CID PS 2120 7 দিনৰ কাষ্টডি বিচাৰিছিলে 6 দিন কাষ্টডি দিয়া হৈছে তেওঁলোকে শ্ব'নেছ কৰিব বিচাৰিছে শ্ব'নেছটো এলাউ কৰিছে 7 দিনৰ কাষ্টডি বিচাৰিছিলে 7 দিন 6 দিন তেওঁলোকক কাষ্টডি দিয়া হৈছে CID আৰু ক্ৰাইমে যিটো 5 দিন লৈ গৈছিলে কাষ্টডি সেইটো শেষ হ'ল তেওঁলোকে আজি চমজাই দিলে CID আজি 7 দিনৰ বিচাৰিছিলে 6 দিন ক্ৰাইমে বিচৰা নাই প্ৰপাৰ মেডিকেল ট্ৰিটমেণ্টত থাকিব তেওঁলোকৰ CID যিটো কেছ PS 2120 কেছ নম্বৰ 2120 সেই কেছটো তেওঁলোকে 7 দিনৰ কাষ্টডি বিচাৰিছিলে শ্ব'নেছ কৰি বিচাৰিছিলে শ্ব'নেছটো কৰা হৈছে কোৰ্টে এলাউ কৰিছে 7 দিনৰ কাষ্টডি 7 দিনৰ কাষ্টডি 6 দিন তেওঁলোকে পুলিচ CID কাষ্টডি দিয়া হৈছে তেওঁলোকে এডভকেট ইয়াত কোনো বেল পিটিশ্যন ছাবমিট কৰা নাই আজি কোনো বেল পিটিশ্যন ছাবমিট কৰা নাই হ'ব ঠিক আছে ধন্যবাদ থিংকিল আৰু মই কৈছোঁ যে 6 দিনৰ যিহেতু CID জিম্মাত বিচৰা হৈছিলে ইয়াৰ পূৰ্বে যিহেতু 5 দিন ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত আছিলে আৰু ক্ৰাইম ব্ৰাঞ্চৰ জিম্মা শেষ হোৱাৰ পিছতে আজি আদালতত দিবন ডেকাক হাজিৰ কৰা হৈছিল আৰু কিন্তু পুনৰ ক্ৰাইম ব্ৰাঞ্চে যিহেতু তেওঁ জিম্মাত নিবিচাৰিলে CID জিম্মাত বিচাৰিছে আচলতে দিবন ডেকা আৰু যিহেতু পি কে দত্ত ইতিমধ্যে আনি থকা হৈছে ছিকিম পাৰ হৈছে বুলি জানিব পৰা গৈছে আৰু পি কে দত্ত আৰু যি দিবন ডেকা সেই দিবন ডেকা একেলগে যিহেতু সোধপোছ কৰিব CID আৰু CID সোধপোছ অন্তত আচলতে প্ৰশ্নকাকত কেনেকৈ ফাদিল হৈছিল আৰু এই ঘটনাৰ লগত অন্যান্য কোন ব্যক্তি জড়িত হৈ আছে এই সকলো তথ্য লাভ কৰিব পাৰিম আৰু আদালতে মই কৈছোঁ যে পুনৰ যেহেতু CID 7 দিনৰ জিম্মাত বিচাৰিছিল কিন্তু আদালতে 5 দিনৰ জিম্মাত দিছে আৰু 5 দিনৰ সময়ছোৱাত CIDৰ যেহেতু পি কে দত্ত আৰু জীৱন ডেকাক একেলগে সোধপোছ কৰা হ'ব সোধপোছৰ অন্তত নতুন তথ্য ওলাই পৰিব হীৰক আপুনি ইতিমধ্যে উল্লেখ কৰিলে এইখিনি কথা যে দুয়োগৰাকীকে একেলগে সোধপোছ কৰাৰ সম্ভাৱনা আছে সেই সম্ভাৱনা আচলতে কি ধৰণে সোধপোছ কৰা হ'ব পাৰে আৰু যিহেতু এতিয়া পুনৰ 6 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দিবন ডেকাৰ ইতিমধ্যে কি ধৰণৰ তথ্য কৈছে জেৰাৰ সময়ছোৱাত কি নতুন তথ্য দিছে সেই সম্পৰ্কে কিবা আপোনাৰ পৰা জানিব পাৰিম নেকি হয় এই মুহূৰ্তত যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰিছে যে দিবন ডেকাক যিহেতু CID লৈ যোৱা হৈছে আৰু এখন বিশেষ যি বাহন আছে সেই বাহনেৰে বগা যি আপোনাৰ চুমুখন আছে চুমুখনত লৈ যোৱা হৈছে লৈ যোৱা হ'ব আৰু 6 দিনৰ যিহেতু জিম্মাত বিচৰা হৈছে CID জিম্মাত দুয়োজনকে একেলগে সোধপোছ কৰাৰ পি কে দত্ত আৰু জীৱন ডেকা একেলগে সোধপোছ কৰাৰ সম্ভাৱনা আছে এই মুহূৰ্তত CID ফালৰ পৰা কিন্তু কোনো ধৰণৰ আনুষ্ঠানিকভাৱে তথ্য যিহেতু প্ৰকাশ কৰা নাই আৰু সেই যি সময়ছোৱাত আছে পি কে দত্ত কালি হয়তো আহি পাবহি গুৱাহাটীত তাৰপিছত একেলগে সোধপোছ কৰিব তাৰপিছতে অধিক তথ্য লাভ কৰিব পাৰিম আচলতে এই প্ৰশ্নকৰ ঘটনাৰ লগত কোন ব্যক্তি আৰু অন্যান্য কোন ব্যক্তি জড়িত হৈ আছে এই সম্পূৰ্ণ তথ্য লাভ কৰিব এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে যে দিবন ডেকাক লৈ যোৱা হৈছে আৰু এই বিশেষ যি গাড়ীখন আছে বগা ৰঙৰ যিখন আপুনি গাড়ী প্ৰত্যক্ষ কৰিছে আপোনালোকে সেই গাড়ীখনত আপোনালোকে লৈ যোৱা হৈছে আৰু 5 দিনৰ 6 দিনৰ যিহেতু CID জিম্মাত বিচৰা হৈছে CID জিম্মাৰ সময়ছোৱাত যিহেতু পি কে দত্তকো আনি থকা হৈছে আৰু দুয়োজনকে একেলগে সোধপোছ কৰিব কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰে ক্ৰাইম ব্ৰাঞ্চে যিহেতু পুনৰ জিম্মাত নিবিচাৰিলে ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে 5 দিনৰ জিম্মাত আছিল আৰু ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শেষ হোৱাৰ পিছতে আজি আদালতত হাজিৰ কৰা হৈছে আৰু হাজিৰ কৰা হোৱাৰ পিছতে যিহেতু আজি CID জিম্মাত বিচাৰিছিলে আৰু CID যিহেতু যিহেতু 7 দিনৰ জিম্মাত বিচাৰিছিল কিন্তু 7 দিনৰ জিম্মাত নিদি মহামান্য আদালতে যিহেতু 6 দিনৰ বাবে তেওঁলোকৰ জিম্মাত দিছে আৰু CID এতিয়া দিবন ডেকাক CID সোধা পোছা কৰিব 6 দিনৰ বাবে জিম্মাত লাভ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত দিবন ডেকাক ক্ৰাইম ব্ৰাঞ্চৰ জিম্মা শেষ হোৱাৰ পিছত এতিয়া CID জেৰা চলাব পুনৰ 6 দিনৰ বাবে CIDৰ জিম্মালৈ আদালতে প্ৰেৰণ কৰিছে CID অৱশ্যে 7 দিনৰ জিম্মা বিচাৰিছিল আদালতে 6 দিনৰ বাবে প্ৰেৰণ কৰিছে দিবন ডেকাক CIDৰ জিম্মালৈ
সময়খিনিতে এটা চমু বিৰতিৰ নিউজ ফ্ল্যাশ